যোৰহাট প্ৰেছ ক্লাবত যোৰহাট জিলা মহিলা মৰ্চাৰ মহিলা আক্ৰোশ সংবাদমেল সম্বোধন কৰা হয়। ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰীৰ উপস্থিতিত যোৰহাট জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰুমি চেতিয়াই সম্বোধন কৰে এই সংবাদমেলখন। সংবাদমেলত কংগ্ৰেছ তথা ইণ্ডি মিত্ৰজোঁটৰ নাৰী বিৰোধী চক্ৰান্তক তথ্য সহকাৰে উদঙাই দিয়ে। উল্লেখ্য যে নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026-ৰ বিৰুদ্ধে বিৰোধীয়ে গ্ৰহণ কৰা স্থিতিৰ তীব্ৰ বিৰোধিতা কৰে সংবাদমেলখনৰ জৰিয়তে। আনহাতে কংগ্ৰেছে দশক ধৰি নাৰীক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহাৰ কথাও সংবাদমেলত সম্বোধন কৰে। সংসদত নাৰীৰ অংশগ্ৰহণ আৰু ৰাজনৈতিক ক্ষমতা সৰ্বসাধাৰণ মহিলাৰ হাতলৈ যোৱাটো তেওঁলোকে কংগ্ৰেছে কেতিয়াও বিচৰা নাছিল বুলিও কয়। ইয়াৰ বিপৰীতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰীৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে। ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আমাৰ নাৰী শক্তিক সন্মান জনাবৰ উদ্দেশ্যে নাৰী সশক্তিকৰণ সবলীকৰণ আৰু নাৰীক সন্মান যচোৱাৰ উদ্দেশ্যেৰে যি নাৰী বন্ধন অধিনিয়মৰ সংশোধনী আইন আনিছিলে যোৱা এপ্ৰিল মাহৰ 16 তাৰিখে, সেই আইনৰ সম্পূৰ্ণ বিৰোধিতা কৰিলে আমাৰ বিৰোধী কংগ্ৰেছ দল আৰু সহ দল DMK, TMC তথা সমাজবাদী পাৰ্টীয়ে যি তুচ্ছ তাচ্ছিল্যৰে বিভাজন কৰিলে। আমি সমূহ মহিলা আজি যিহেতু মৰ্মাহত হৈছোঁ, এইটো আমাৰ অতি দুখৰ দিন। যিখন দেশত নাৰীক সন্মান কৰা হয়, য'ত আমাৰ অসমৰ দৰে নাৰীক আজি আমি যদি চাওঁ, আমি অতীতলৈ চালেও আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰ লিখোঁতে কৃষ্ণৰূপে দৈৱকী বুলি মহিলাক সৰ্বোচ্চ আসন দি ভাগৱত শাস্ত্ৰ আৰম্ভ কৰিছিলে। তেনে এখন দেশত আজি কংগ্ৰেছে যি নাৰীক অপমান কৰিলে, সেই অপমানৰ কাৰণে আমি ধিক্কাৰ দিছোঁ। কাৰণ নাৰীৰ সংশোধনী আইন বিধেয়কখনে নাৰীক যি 33%, 1/3 নাৰীক আজি ৰাজনৈতিক ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে নাৰীক সন্মান যাচিব খুজিছিলে। কংগ্ৰেছে তেওঁলোকৰ যি নেপোটিজিম, তেওঁলোকৰ যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক তেওঁলোকৰ অৱসান হ'ব বুলি, সাধাৰণ মহিলাসকল আগবাঢ়ি যাব বুলি যি বিৰুদ্ধাচৰণ কৰিলে, আজি সমগ্ৰ ভাৰতবৰ্ষৰ নাৰীসকল আজি মৰ্মাহত হৈছে। নাৰী আগবাঢ়ি গৈছে। আপোনালোকে সকলোৱে জানে যে বিভিন্ন ছেক্টৰত আজি মহিলাসকলে কিমান ধৰণে আগবাঢ়ি গৈছে। আজি খেলো ইণ্ডিয়াৰ পৰা স্পেচ ইণ্ডিয়ালৈকে, আজি সামৰিক ক্ষেত্ৰলৈকে বিভিন্ন ক্ষেত্ৰত নাৰীয়ে আজি নিজৰ অৱদানেৰে নিজে আগবাঢ়ি গৈছে। কিন্তু আজি যদি ৰাজনৈতিক ক্ষেত্ৰখনলৈ যোৱাৰ প্ৰাক মুহূৰ্তত এনেধৰণে কংগ্ৰেছে যি বিৰুদ্ধাচৰণ কৰি আমাৰ যোৱা 17 তাৰিখে আমাৰ সংসদত যি তেওঁলোকে দেখুৱালে বিৰুদ্ধাচৰণ, এই বিৰুদ্ধাচৰণ আজি ভাৰতীয় নাৰীয়ে কেতিয়াও সহজভাৱে মানি ল'ব নোৱাৰে। আৰু আমিও কেতিয়াও তেওঁলোকে যি প্ৰতিবাদ কৰিলে, সেই প্ৰতিবাদক আমিও কেতিয়াও মানি নলওঁ আৰু কংগ্ৰেছ নিপাত যাওঁ। আমি আজি মহিলাসকলে একত্ৰিত হৈ আজি এই সংবাদমেলখন আজি আয়োজন কৰিছোঁ, যাতে কংগ্ৰেছে দেখুওৱা বিৰুদ্ধাচৰণৰ বিপৰীতে আমি মহিলাসকলে একত্ৰিতভাৱে আমাৰ যি অধিকাৰ, এই অধিকাৰ আমি সাব্যস্ত কৰিবৰ বাবে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক আহ্বান জনাম, যাতে আগন্তুক 2029 চনতে যাতে নাৰীৰ বাবে 33% আমাক আসন সংৰক্ষণৰ বাবে আগবঢ়াই নিব পাৰে। আমাৰ যিটো বিধেয়কখনত আছিলে, 3টা বিশেষ কথা উল্লেখযোগ্য আছিলে যে 131 নং সংবিধান সংশোধনী আৰু দ্বিতীয়তে ডিলিমিটেশ্যন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উন্নয়নৰ কাৰণে আইন। গতিকে আমাৰ যিটো প্ৰথম আছিলে যে নাৰীৰ নাৰীক অধিকাৰ দিয়া, আসন সংৰক্ষণ কৰা আৰু লগতে আমাৰ আসন বৃদ্ধি। আমি যোৱা সময়ছোৱাত দেখিছোঁ যে যিটো 1991, 1951 চন, 1962 চন, 1971 চনত লোকপিয়লৰ মতে জনসংখ্যাৰ ভিত্তিত যিহেতু সীমা যিহেতু ডিলিমিটেশ্যন হৈছে আৰু 1976 চনৰ পৰা কিন্তু হোৱা নাই, এইটো যিহেতু বন্ধ কৰি ৰখা হৈছিলে। আৰু জনসংখ্যা সেই সময়ত 1976 চনত ভাৰতৰ জনসংখ্যা আছিলে 54 কোটি আৰু আজিৰ তাৰিখত সকলোৱে আমি জানো যে 140 কোটি ভাৰতৰ জনসাধাৰণৰ যিহেতু সংসদৰ সংখ্যা কিমান হৈ আছে, 543 জন। গতিকে 543 জনৰ 144 জন, 543 জনৰ পৰা আমি এতিয়া আমাৰ কিমান কৰিব লাগে, 550ৰ পৰা আমি যিহেতু বিচাৰিছোঁ 850লৈকে 50% যিহেতু বৃদ্ধি কৰিব লাগে, যিহেতু আমাৰ এইটো বৃদ্ধি হোৱা নাই। গতিকে আমি
সেই আমাৰ সাংসদৰ ডিলিমিটেশ্যনো হ'ব লাগে, আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব লাগে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগে লগে আমাৰ মহিলা সংৰক্ষণ আইনখনো আমাৰ লগতে আমাৰ গৃহীত হ'ব লাগে। যিহেতু মহিলা সংৰক্ষিত আইনখনৰ লগত সমষ্টি আমাৰ যিটো পুনৰ নিৰ্ধাৰণৰ কথাটো জড়িত হৈ আছে, সেয়াহে এই দুটা চৰ্ত থকাৰ বাবে আমাৰ যিহেতু 29ৰ ইলেকশ্যনৰ কাৰণে মহিলাসকলক আমাৰ সেই বিধেয়কখন আমাক প্ৰয়োজন আছিলে। যিহেতু আমাক মহিলাৰ ইয়াতকৈ বেছি পিছ পৰি যাব। 2001 চনৰ কাৰণে যিটো 25 বছৰৰ কাৰণে মহিলাক যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো বন্ধ হৈ আছিলে, 2001 চনত পুনৰ আকৌ প্ৰক্ৰিয়াটো 25 বছৰৰ কাৰণে বঢ়াই দিলে। 2029লৈকে আমি যিহেতু বাদ পৰি যাম, সেয়েহে আমাৰ মাননীয় মুখ্যমন্ত্ৰী বা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে 29ৰ ইলেকশ্যনে যাতে আমি মহিলাসকলে এই লাভ পাব পাৰোঁ, তাৰ বাবে এই বিধেয়কখন উত্থাপন কৰিছিলে। কিন্তু আমাৰ কংগ্ৰেছে যি আমাৰ তেওঁলোকে বিৰোধিতা কৰি দেখুৱালে, এই বিৰোধিতাক আজি সমগ্ৰ অসম তথা সমগ্ৰ অসমৰ আমাৰ যোৰহাটৰ নাৰীসকল আমি সমূহ আজি জনগণ একত্ৰিত হৈ আমি সম্পূৰ্ণ বিৰোধাচৰণ কৰিছোঁ। কাৰণ আমাৰ নাৰীসকলক আমি যদিহে সংৰক্ষিত আসন নিদিয়ে, কেতিয়াও নাৰীসকল আগবাঢ়ি যাব নোৱাৰিব। আৰু আজি আপোনালোকক সেয়েহে ইয়ালৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ, যাতে আমাৰ এই সংবাদমেলৰ যোগেদি আমি কংগ্ৰেছৰ যি বিৰোধিতা কৰিছোঁ, তেওঁলোকে আমাক যি আসন মহিলাৰ আসন সংৰক্ষণত তেখেতসকলে আমাক বিৰোধিতা কৰিলে, আমি তেখেতসকলক বিৰোধিতা কৰিছোঁ যাতে কংগ্ৰেছ নিপাত যাওক। তেওঁলোকৰ যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিবাদ, সেই ৰাজনীতিবাদ নাৰীবাদে তেওঁলোকক আজি সম্পূৰ্ণ তেওঁলোকক আমাৰ নাৰীসকলে তেওঁলোকক যি ভোট বেংক হিচাপে ব্যৱহাৰ কৰে, সেই ভোট বেংকৰ পৰা কংগ্ৰেছ তেওঁলোকে নিপাত যাওক, এইখিনি কথাকে ক'লো। আৰু আমাৰ আজি মাজত উপস্থিত থকাৰ বাবে আমাৰ যোৰহাট জিলাৰ সমূহ আমাৰ সাংবাদিক বন্ধুসকলক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ মাজতে উপস্থিত আছে যিহেতু আমাৰ যোৰহাট জিলাৰ মাননীয় সভাপতি। আমাৰ ইতিমধ্যে আমাৰ কাৰ্যক্ৰমণিকা আজি প্ৰথম সংবাদমেলৰ পৰা আৰম্ভ হৈছে। ইয়াৰ পিছতে আমাৰ প্ৰতিবাদী সমদল আছে। আৰু আমাৰ যোৰহাট জিলা মহিলা মৰ্চাই এই প্ৰতিবাদী সমদল কেৱল মাত্ৰ মহিলা মৰ্চাৰ ভিতৰত আবদ্ধ নাথাকে। আমাৰ যোৰহাটৰ সমূহ আমাৰ যিসকল নাৰীয়ে যিহেতু অন্তৰত দুখ পাইছে, তেওঁলোকে বেদনা পাইছে যে নাৰীসকলক 33% আসন সংৰক্ষণত কংগ্ৰেছে যি বাধাৰ সৃষ্টি কৰিলে, সেই সমূহ নাৰী আমাৰ বিশিষ্ট মহিলাসকলে ওলাই আহিব। আৰু তৃতীয়তে আমাৰ কাৰ্যসূচী আছে মণ্ডল পৰ্যায়ত, মণ্ডলত আমাৰ ৰেলী হ'ব। আৰু আমাৰ বিভিন্ন হোষ্টেল সজাগতা সভা হ'ব, হোষ্টেল বা বিভিন্ন ছাত্ৰীসকলৰ মাজত তেওঁলোকে 33% বিধেয়কখন আমাৰ যিহেতু কংগ্ৰেছে বিৰোধিতা কৰাৰ বাবে তেওঁলোকৰ মনৰ যি অনুভৱ, সেই অনুভৱসমূহ আমি হোষ্টেলৰ ছাত্ৰী বা বিভিন্ন NCC বিভিন্ন ছাত্ৰীসকল বিভিন্ন আমাৰ মহিলাসকলৰ লগত আমি সংযোগ স্থাপন কৰিম। আসন বৃদ্ধি পাইছে লোকসভাত, তেতিয়া 550খন আসনৰ এটা সিদ্ধান্ত লোৱা আছে, টাৰ্গেট লোৱা হৈছে 550। যেতিয়া শেষত গৈ পেলাই এতিয়া তেতিয়া 750ৰ এটা টাৰ্গেট লোৱা হৈছে। তাতকৈ 2-4খন আসন কৰিব পাৰে যেতিয়া প্ৰেক্টিকেলি কামটো কৰা হ'ব। আৰু যেতিয়া 1976 চনত 550খন আসনৰ এটা টাৰ্গেট নিৰ্ধাৰণ কৰা হৈছিল, লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিলে, শেষত গৈ 543খন হ'ল। এই চমুকি হ'ল 543খন আসন চূড়ান্তভাৱে সিদ্ধান্ত হ'ল। সেই সময়ত ভাৰতবৰ্ষৰ জনসংখ্যা আছিলে 54 কোটি আৰু আজি ভাৰতবৰ্ষৰ জনসংখ্যা হ'ল 140 কোটি। গতিকে 54 কোটি মানুহৰ বাবে সেই সময়ত 543খন আসন হ'ল 550খনত ধাৰ্য কৰি। আৰু আজি 850খন 140 কোটি মানুহৰ কাৰণে ধাৰ্য কৰা হৈছে। তাৰমানে প্ৰায় 3 গুণ জনসংখ্যা আজিৰ দিনত বাঢ়িছে। নিয়মমতে আসনো 3 গুণ বাঢ়িব লাগে, 3 গুণ হোৱা নাই। আৰু এইখন চৰকাৰে এটা পূৰ্ব পৰিকল্পনা প্ৰস্তুতি লৈ ইতিমধ্যে নতুন সংসদ ভৱন হ'ল, য'ত 8 শতাধিক মানুহ বহিব পৰা ব্যৱস্থা হৈছে। সেই সকলোখিনি পূৰ্ব পৰিকল্পিতভাৱে কৰা হৈছে, যাতে এই ইয়াৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ এখন বিধেয়কো লগতে আছিল। ইয়াৰ লগত বাজেট কৈছে 3খন বিধেয়ক সেইদিনা 16 তাৰিখৰ দিনা 16 এপ্ৰিলৰ দিনা 3খন বিধেয়ক সংসদত উত্থাপন কৰা হৈছিলে। আৰু এখন আছিলে ভাৰতীয় সংবিধানৰ 131 নং সংশোধন 2026। সেইখনৰ জৰিয়তে সেইখনৰ নাৰী বন্ধন বিধেয়ক, সেইখনৰ জৰিয়তে 33% আসন সংসদত মহিলাৰ কাৰণে নিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে।
দ্বিতীয়খন আছিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিধেয়ক, লোকসভা সমষ্টিবিলাকৰ পুনৰ নিৰ্ধাৰণ হ'ব লাগে। বৰ্তমান 140 কোটি জনসংখ্যাৰ লগত সংগতি আছিল। আৰু তৃতীয়টো হ'ল আছিলে যে কেন্দ্ৰীয় শাসিত প্ৰদেশ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সংশোধনী বিধেয়ক। গতিকে ইয়াৰ এটা ব্যাপক পৰিৱৰ্তন ভাৰতীয় ৰাজনীতিত দেখা গ'লহেঁতেন আৰু নাৰীসকল আগবাঢ়ি গ'লহেঁতেন, মহিলাসকল। কিন্তু কংগ্ৰেছে আৰু তেওঁলোকৰ সহযোগী যিবিলাক মিত্ৰ দল UPA তথাকথিত UPA থকা তেওঁলোকে ইয়াক সম্পূৰ্ণভাৱে আৰম্ভণিতে বিৰোধিতা কৰি ইয়াক সংসদত পাৰি হ'বলৈ নিদি, পাছ হ'বলৈ নিদি তেওঁলোকে ভাৰতীয় মহিলাক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা বা হেঙাৰ সম্পূৰ্ণ অপপ্ৰচাৰ এটা ভুৱা নেৰেটিভ। আৰু কংগ্ৰেছ দলটোৱে হ'ল অপপ্ৰচাৰৰ ওপৰত ভিত্তি কৰি ভুৱা নেৰেটিভ প্ৰচাৰ কৰা এটা দল। কংগ্ৰেছৰ পলিচিটোৱে আমাৰ তেওঁলোকে দুটা কথা কৈছে যে সৰু ৰাজ্যবিলাক ক্ষতিগ্ৰস্ত হ'ব আৰু দক্ষিণৰ ৰাজ্যবিলাক ক্ষতিগ্ৰস্ত হ'ব। কিন্তু এইটো সম্পূৰ্ণভাৱে এটা ভুৱা প্ৰচাৰ। কাৰণ ইয়াত যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব, ইয়াত এটা সমান শতাংশ ধৰি লোৱা হৈছে, সমান ডাঙৰ ৰাজ্যটো সমান শতাংশ, মানে 50%। 50% চিট সমানে ইনক্ৰিজ হ'ব। আজি অসমত যদি 50% হয়, UPটো 50% হয়। কাৰণ আজি উত্তৰ প্ৰদেশৰ বৰ্তমান কিমান চিট আছে, বেংগলত কিমান চিট আছে, বিহাৰত কিমান চিট আছে, অসমৰ লগততো নিমিল। অসমত 14খন আসন আছে লোকসভাত, 50% বাঢ়ি যাব। তাৰমানে 14 ঠাইত 21 হ'ব। ঠিক তেনেদৰে চৰাইখনৰ ঠাইত তাৰ 50% বাঢ়িব। এইটো এটা সমান সিদ্ধান্ত লোৱা হৈছে। কংগ্ৰেছে কিয় কোৱা নাই যে তেওঁলোকে অমুকটো সিদ্ধান্ত অমুক ধৰণে কৰিব লাগে? কাৰণ তেওঁলোকৰ হাতত কোনো নিৰ্দিষ্ট গণিত নাই। এইটো এটা গণিতৰ ভিত্তিত সম্পূৰ্ণভাৱে 50%। আৰু যিটো দক্ষিণৰ ৰাজ্যৰ কথা কৈছে বা চাউথৰ ৰাজ্যৰ কথা কৈছে, সেইটো যদি আমি এটা ওচৰত এটা পৰিসংখ্যা আছে, যদি আপোনালোকে চাই যে দক্ষিণৰ আসনবিলাক সঁচাকে লোকচান হ'ল, তেতিয়া চাব যে এইটো সম্পূৰ্ণভাৱে মিছা কথা এটা। যদি 50% সমানে বাঢ়ি যোৱা যায়, কোনো ৰাজ্যৰ ক্ষেত্ৰত কেতিয়াও ই বৈষম্যৰ সৃষ্টি নকৰে। সকলো ৰাজ্য সমানে আগবাঢ়ি যাব। দক্ষিণৰ ৰাজ্যবিলাক, দক্ষিণৰ 5খন ৰাজ্য আজি সংসদত যিটো তেওঁলোকৰ অংশীদাৰী, সেইটো হ'ল 23.76%। 23.876%। আৰু যেতিয়া এই নতুন যদি নাৰী বন্ধন বিধেয়ক বা সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিটো প্ৰক্ৰিয়া, সেই আইনখন যদি সম্পূৰ্ণ হ'লহেঁতেন, আইনত পৰিণত হ'লহেঁতেন, তেতিয়াহ'লে দক্ষিণৰ ৰাজ্যৰ এই যিটো শতাংশ যিটো ৰিপ্ৰেজেণ্টেশ্যন, সেইটো 23.76 পৰা 23.87%। 23.87%-জনে এইটো বৃদ্ধি পালেহেঁতেন। আৰু সকলো ৰাজ্যতে সমানে 50% বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে। কাৰণ আমাক এটা সমান এটা লাগিব, এটা যিটো বৃদ্ধিৰ সূত্ৰ লাগিব, সেই সূত্ৰটো হ'ল যে সকলো ৰাজ্যত সমানে 50% বৃদ্ধি কৰা হ'ব। ইয়াৰ দ্বাৰা কোনো ৰাজ্যৰ প্ৰতি কেতিয়াও বৈষম্য সৃষ্টি কৰা নহয়। এইটো এটা কংগ্ৰেছে উলিওৱা এটা ভুৱা অপপ্ৰচাৰ। ঠিক সেইদৰে আমি উত্তৰ প্ৰদেশত যদি চাওঁ, উত্তৰ প্ৰদেশত এতিয়া আমাৰ 80খন আসন আছে, 80খন আসনত আমাৰ 40খন আসন তাত বৃদ্ধি পাব। ঠিক তেনেদৰে আমি দক্ষিণলৈ যদি চাওঁ, কেৰেলাত এতিয়া বৰ্তমান যিকেইখন 20খন আছে, 20খনৰ ঠাইত 30খন হ'ব। আৰু আমি যদি উত্তৰ পূৰ্বাঞ্চল, যিটো কংগ্ৰেছে কৈছে যে উত্তৰ পূৰ্বাঞ্চলত আমাৰ অসমৰ সমস্যাৰ সৃষ্টি হ'ব, কিন্তু অসমতো তেনেকুৱা নহয়। অসমৰ 14খন লোকসভা আছে, অসমৰ 21খন আসন হ'ব। আৰু ঠিক অৰুণাচলৰ 1খন আসন বৃদ্ধি হ'ব, আৰু মেঘালয়ত 3খন আসন বৃদ্ধি হ'ব। ঠিক প্ৰতি ক্ষেত্ৰতে প্ৰতিখন ৰাজ্যৰ যিটো 50% ৰেচিঅ', এই 50% ৰেচিঅ'টো যিহেতু আমাৰ চৰকাৰে তেওঁলোকে কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু মই এইখিনি ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ যে আমাৰ যি 2023 চনৰ 19 ছেপ্টেম্বৰত মহিলাৰ সংৰক্ষিত আসনৰ বিধেয়কখন যিহেতু গৃহীত হৈছিলে, এই গৃহীত আইনখনৰ পিছত বহুতে এতিয়া প্ৰশ্ন কৰি আছে যে, বা বিৰোধীও প্ৰশ্ন কৰিছে যে আপোনালোকে 24ত কিয় নকৰিলে? ইমান এখন জটিল আমাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো যিহেতু 20 চনত আমাৰ কোভিড মহামাৰীয়ে গোটেই ভাৰতবৰ্ষখনত যিহেতু আমাৰ বিধ্বস্ত কৰিছিলে, সেইকাৰণে আমাৰ যিটো লোকপিয়ল নোহোৱাৰ কাৰণে আমাৰ 24ত আমাৰ মহিলা সংৰক্ষিত আইনখন যিহেতু আমাৰ 24 লোকসভা নিৰ্বাচনত কৰিব পৰা নগ'ল, আৰু আমাৰ ভাৰতীয় সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা নহ'ল। আৰু যিহেতু 29ৰ কাৰণে আমাৰ বহুত দেৰি হৈ গৈছে মহিলাৰ কাৰণে,
সেয়েহে খুব খৰতকীয়াভাৱে এপ্ৰিল মাহত এই আইনখন পুনৰবাৰ সংশোধনৰ যোগেদি মহিলাক আসন দিবৰ বাবে আমাৰ গৃহীত কৰিবৰ বাবে প্ৰচেষ্টা চৰকাৰে ৰাখিছিলে, কিন্তু সম্পূৰ্ণ আমাৰ কংগ্ৰেছে বিৰোধিতা কৰাৰ বাবে আমি মহিলাসকল পুনৰবাৰ 34 চনলৈকে আমি ৰৈ যাব লাগিব বুলি আমি মহিলাসকল ইতিমধ্যে বহুত মৰ্মাহত হৈছোঁ। এইটো দিন আমাৰ কাৰণে 17 এপ্ৰিল আমাৰ কাৰণে মহিলাৰ কাৰণে এটা অতি বেছি আমাৰ দুখৰ দিন। আমি এই দুখ দিওঁ, আমাৰ ক'লা দিন। গতিকে আমি এই দুখটো কেতিয়াও পাহৰিব নোৱাৰোঁ যেতিয়ালৈকে আমাৰ 33% 3/1 আসন আমাক মহিলাক নিদিয়ে। আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ। আধুনিক ডিজাইনৰ বিচনা, আলমাৰী, ডাইনিং টেবুল, অফিচ টেবুল, সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত। লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব। ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰ প্ৰস্তুত কৰি দিয়া হয় কম সময়ত। তেন্তে পলম নকৰি আজিয়ে আহক আৰু আপোনাৰ মন পচন্দৰ ফাৰ্নিচাৰ লৈ যাওক। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাদ, যোৰহাট। যোগাযোগ নম্বৰ 9854006504, 9854006512। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।